আসলতে কথাটো হল এনেকুৱা গৰু গাড়ীতকৈ বেছি গাধা হৈ গৈছে এইখন BS6 বলেৰো আৰু এই প্ৰবলেমটো মহিন্দ্ৰাৰ বলেৰো হওক স্কৰপিঅ হওক বা মহিন্দ্ৰা থাৰ হওক কমন প্ৰবলেম হৈ আহি থাকে সেইকাৰণে অন ৰোড টেষ্ট ড্ৰাইভ কৰি আছো আমি ল্যাপটপ লগাই পেলাই গাড়ীখনৰ এক্সেলেৰেটৰ পেডেল যিমান প্ৰেছ কৰি ধৰি ৰাখিলেও 30 to 40 তাতকৈ ওপৰত বেছি স্পীড নাযায় আৰু সেইকাৰণে ৰিপৰ্ট উলিয়াই আছো কিনো কম দুখৰ কথা পুষ্পা হাৰকিছ নেহি ঝুকেগা লেকিন মোৰ স্কেনাৰটো মানে ফেল হৈ গ'ল এইটো কাম নহ'ব আৰু এইটো জুকিল कोई बात नहीं हम तो चूतिए हैं दोबारा ट्राई करेंगे এটা দুটা নহয় তিনিটাকে স্কেনাৰ আছে চাওঁ কি হয় ফাইনেলি গাইজ হৈ গৈছে ৰিজেনেৰেশ্যন ষ্টাৰ্ট হৈ গৈছে মানে গাড়ীখনে ৰিজেনেৰেশ্যন লৈ লৈছে আৰু অৱশেষত গাড়ীৰ মালিকক গাড়ীখন চলাব দিলোঁ লাহেকৈ হ'লেও ভাই চাহাব বঢ়িয়া হৈছে বুলি কৈছে ওকে এতিয়া কৈ আছো গাড়ীখনত একচুৱেলি প্ৰবলেম কি আৰু গাড়ীখনত এক্সেলেৰেটৰ পেডেলটো কিয় কাম নকৰা হৈ আছে এনেকুৱা ধৰণৰ কিছুমান বেমাৰ ইমান ইজিলি ধৰা নপৰে আৰু সেই কাৰণে আমি ল্যাপটপ লগাই পেলাই গাড়ীখনত মানে ডায়াগন'জ কৰি ললো আৰু এটা ৰিপৰ্ট ওলাইছে ইয়াতে ল্যাপটপৰ স্ক্ৰীনত আপোনালোকে ৰেড লাইট সিগনেলৰ যিখন উইন্ডো অন হৈ আছে তাত চাব ইয়াতে তলত দেখিছে ৱেট অফ সুট ইন DPF মানে DPF সিস্টেমত গড়বড়ি আছে আৰু সেই কাৰণে গাড়ীখনত পিকআপ একেবাৰে নোহোৱা হৈ গৈছে লগতে ইনষ্ট্ৰুমেন্ট ক্লাষ্টাৰ মিটাৰত এটা চেক ইঞ্জিনৰ লাইট warning light এটা জ্বলি আছে দেখিছে আৰু এক্সেলেৰেটৰ পেডেল বা যিমানে প্ৰেছ কৰি ধৰি নাৰাখি কিয় এইটো ফ্লোৰত লাগি যাব তথাপিও মানে এক্সেলেৰেটৰ পেডেল ভাঙি যাব কিন্তু গাড়ীখনত একেবাৰে পিকআপ নাই মানে নাই একেবাৰে নাই মানে এক্সেলেৰেটৰ পেডেলটো দেখিছে মই পুৰা প্ৰেছ কৰি ধৰি ৰাখিছো আৰু যিমানে ফ্লেকচুৱেট কৰিলেও একো ৰিজাল্ট নাই মানে গাড়ীখন আগবাঢ়িব নোখোজে বেছিতকৈ বেছি যদি স্পীড আহে স্পীড লিমিট 30 থাকিব নহলে 40 থাকিব তাতকে ওপৰত নাযায় মই দেখিছে কেনেকুৱাকে দেখুৱাই আছো আৰু ইয়াতে ইনষ্ট্ৰুমেন্ট ক্লাষ্টাৰ মিটাৰত দেখিছে 32 মানে হাইয়েষ্ট স্পীড ইয়াত দেখুৱাই আছে আৰু ইয়াতে ল্যাপটপৰ স্ক্ৰীনত যেটো ইয়াতে DPF মানে ৱেট অফ সুট ইন DPF বুলি প্লাই যেটো মানে ইয়াতে দেখুৱাই আছে এটো 41 গ্ৰাম দেখুৱাই আছে এই কাৰণে আমি এতিয়া বৰ্তমান থিংডাইক কাৰ স্কেনাৰেৰে গাড়ীখন এবাৰ স্ক্যান কৰি প্লাই ৰিপৰ্ট উলিয়াম আৰু ওকে এইটো হৈছে মোৰ থিংডাইক কাৰ স্কেনাৰ আৰু এইটোৰে মাত্ৰ এটাই ৰিপৰ্ট উলিয়াইলো আৰু এই ৰিপৰ্টটোত কি আছে মই দেখুৱাই আছো আপোনালোকক ওকে এইটো হৈছে মোৰ অল সিস্টেম ডায়াগনস্টিক থিংডাইকৰ ৰিপৰ্ট আৰু ইয়াতে দেখুৱাইছে একেবাৰে শেষত ৱেট অফ সুট ইন 00.7 আৰু এয়াৰ ৰিজাল্ট চাওক দেখিছে এক্সেলেৰেটৰ পেডেল লগতে ইয়াতে ইনষ্ট্ৰুমেন্ট ক্লাষ্টাৰ মিটাৰত দেখিছে ৰেষ্টটো হাই হৈ আছে লগতে মোৰ এই স্কেনাৰটো দি মাত্ৰ এইটোৱে কাম হ'ল যে মই সুট মাছটো লো কৰিব পাৰিছো যিমান পাৰো কমাব পাৰিছো আৰু এইটোৰ কাম ইমানতে শেষ হৈ গ'ল ইয়াক সাইড কৰি ৰাখিছো লগতে এক্স টুল লগাইছো এতিয়া আমি এক্স টুলে দি গাড়ীখনক ৰিজেনেৰেশ্যনত লগাইছো তো গাড়ীৰ ভিতৰত কোনো নাই আৰু ইয়াতে দেখিছে গাড়ী অটোমেটিকলি ৰেষ্টটো হাই হৈ আছে মানে গাড়ীখন এতিয়া বৰ্তমান ৰিজেনেৰেশ্যন লৈ লৈছে বা হৈ আছে এই গাড়ীখনত যি গতিকে একেবাৰে গাড়ীখনৰ মানে সুট মাছ হাই হৈ গৈছিলে যাৰ কাৰণে পিকআপ আৰু মাইলেজত একেবাৰে মানে বহুত বেছি খালখলনি হৈ আছিল গাড়ীখনত তো সেই কাৰণে ৰিজেনেৰেশ্যনত লগাই পেলাই এই প্ৰবলেমটো সলভ কৰিবৰ কাৰণে আমি ট্ৰাই কৰি আছো আৰু এই প্ৰসেসটো কমপ্লিট নোহোৱালৈকে গাড়ীখন আমি এইটো কণ্ডিশ্যনতে এৰি দিব লাগিব যেতিয়ালৈকে ৰিজেনেৰেশ্যন সাকসেসফুলি ডান নহয় তো গাইস ৰিজেনেৰেশ্যন কমপ্লিট নোহোৱালৈকে মই একো আপডেট নিদিও ৰিজেনেৰেশ্যন কমপ্লিট হোৱাৰ পিছত আপোনালোকক মই গাড়ীখনৰ ডিটেইলছ দি আছো আৰু এইয়া চাওক সব হৈ যোৱাৰ পিছত এতিয়া দেখিছে গাড়ীৰ পিকআপ চাওক দেখিছে একদম পুৰা ৰকেটৰ নিচিনা স্পীড গৈ আছে লগতে গাড়ীখনৰ যেটো ইনষ্ট্ৰুমেন্ট ক্লাষ্টাৰ মিটাৰত যেটো চেক ইঞ্জিনৰ লাইট আছিল হেইটো গুছি গৈছে আৰু গাড়ীৰ স্পীডটো এবাৰ দেখিছে আগতে গাধাৰ নিচিনা গৈ আছিল গাড়ী আৰু এতিয়া চাওক সো গাইস মই ইমানে কম যে এক নম্বৰ কাম কৰিছো এক নম্বৰ ৰিজাল্ট পাইছো লগতে গাড়ীৰ স্পীডটো আপোনালোকক মই দেখুৱালৈ আগতে কেনেকুৱা আছিল বৰ্তমান দেখিছে টপ স্পীডত গৈ আছে গাড়ী আৰু ইয়াতকে বেছি স্পীড বৰ্তমান উঠাব পৰা কেপাসিটি নাই যি গতিকে এই ৰাস্তাটোত 4 লাইনৰ কাম চলি আছে তো এই কাৰণে আমি 70-80 ৰ ভিতৰতে গাড়ীখন টেষ্ট ড্ৰাইভ লৈছো আৰু এইফালে মই এতিয়া গাড়ীৰ মালিকক মই গাড়ীখন গটাইছো অকমান সৰুকে এটা টেষ্ট ড্ৰাইভ ল'ব কাৰণে আৰু যি গতিকে গাড়ীখনত যি গতিকে আমাৰ ফালৰ পৰা অল ডাউন হৈ গৈছে তো এই কাৰণে মালিকক এবাৰ গাড়ীখন চলাই মেলি ভালকে চেক কৰিবৰ কাৰণে দি দিছো সবতে হয় নাই তো সব গাড়ীতে হয় পিকআপটো কমি যায় সব গাড়ীতে মানে ট্ৰেভেলাৰটো হয় না ট্ৰেভেলাৰটো হয় না ট্ৰেভেলাৰত নহয় ট্ৰেভেলাৰত নহয় মানে বাকি BS6 সবতে হয় গাড়ী জুৰিয়া থাকে আৰু এনেকে আমি অযথা কথা পাতি প্লাই টেষ্ট ড্ৰাইভৰ এটা মজা ললো লগতে ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে কমেন্টত জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোক ইউটিউব আৰু ফেসবুকত ফলো সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়া হলে আপোনালোকে ফলো এণ্ড সাবস্ক্ৰাইব কৰি ৰাখিব